বৰ্তমান সময়ত অধিক সংক্ৰমণ হৈছে HIV ৰোগ আৰু যোৰহাটত ইয়াৰ মূলত বুলি চিহ্নিত হৈছে ড্ৰাগছ। শেহতীয়াকৈ যিহেতু যোৰহাটত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে আৰু এই ড্ৰাগছৰ প্ৰচলনৰ বাবেই HIV ৰোগ যোৰহাটত বৃদ্ধি পাইছে বুলি ইতিমধ্যে চিকিৎসকসকলে উল্লেখ কৰিছে। মই এই সন্দৰ্ভত কিছু কথা পাতিম কিয়নো ৰাজ্যৰ ঠায়ে ঠায়ে HIV সংক্ৰমণ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। মোৰ লগত বৰ্তমান উপস্থিত আছে যোৰহাট জিলাৰ AIDS নিয়ন্ত্ৰণ বিষয়াগৰাকী। তেখেতৰ লগতে পোনে পোনে মই কিছু কথা পাতিম যেহেতু বৰ্তমান সময়ত অধিক হাৰত বৃদ্ধি পাইছে HIV ৰোগ আৰু যোৰহাটত যিহেতু ইয়াৰ মূলত ড্ৰাগছ বুলি চিহ্নিত কৰা হৈছে। আপোনালোকে যি ফিল্ডত আপোনালোকে যায় কি তথ্য লাভ কৰে? আমাৰ যিসকল ড্ৰাগ এডিক্ট আমাৰ পুলিচ প্ৰশাসনে ধৰি আছে, আপুনি জানে যে আমাৰ ভাৰতৰ বৰ্তমান আৰক্ষী প্ৰশাসনে অতি সতৰ্কতাৰে তেওঁলোকক ধৰিছে, পেডলাৰবিলাকক ধৰিছে আৰু তেখেতসকলক জেলত চালান দিয়া হয়। আমি প্ৰত্যেকজন পেডলাৰ বা ড্ৰাগ এডিক্টকে আমি তাত প্ৰত্যেকটো শনিবাৰতে টেষ্টিং কৰোঁ আৰু টেষ্টিঙত দেখা যায় যে ধৰক 40জন বা 50জন বা 60জনক যদি টেষ্ট কৰোঁ, 5জন বা 4জন বা 3জন HIV পজিটিভ ৰোগী হয় ধৰা পৰে। কিন্তু এইসকলক আমি সম্পূৰ্ণ সুৰক্ষা দিবৰ কাৰণে তেওঁলোকক দৰৱ খোৱাৰ ব্যৱস্থাটো কৰি দিওঁ। ইয়াৰ উপৰিও আমাৰ টাৰ্গেট ইণ্টাৰভেনশ্যন বুলি এটা NGO আছে আছাক্সৰ যোগেদি। টাৰ্গেট ইণ্টাৰভেনশ্যন চেফ নামৰ এটা NGO কৰি আছে। সেই NGOটোৰ যোগেদি আমি এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ, বিভিন্ন জেগাত এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ। তাৰ উপৰিঞ্চি আপোনালোকে জানে যে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে তেওঁলোকে এৱাৰনেছ প্ৰগ্ৰেম কৰি আছে। আজিও চন্দননগৰত এটা এৱাৰনেছ প্ৰগ্ৰেম হৈ আছে। তেনেকুৱা এৱাৰনেছ প্ৰগ্ৰেম প্ৰত্যেকখন জেগাতে হয়। মই ইয়াৰ উপৰিও টবাকো কণ্ট্ৰল চেলটো মই চাই থাকোঁ। সেইকাৰণে আমাৰ টবাকো কণ্ট্ৰল চেলৰ যিমানটো এৱাৰনেছ হয় তাতো আমি এণ্টি ড্ৰাগ কেম্পেইন কৰোঁ। তো এণ্টি ড্ৰাগ কেম্পেইন কৰিলে আমি স্কুল কলেজবিলাকত ৰেড ৰিবন ক্লাবৰ সহায়তো ড্ৰাগছৰ ভয়াৱহতা বা HIV কেনেকৈ সংক্ৰমিত হয় সেই সম্পৰ্কে জনোৱা যায়। একজেক্ট এমাউণ্টটো মই ক'ব নোৱাৰিলেও এটা কথা ঠিক, আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত 25ৰ পৰা 30জন মাহেকত তেনেকুৱা হয়। তাৰ ভিতৰত ড্ৰাগ এডিক্ট গোটেইখিনি নহয়, কিন্তু গৰিষ্ঠ সংখ্যক, তাৰ ধৰক 70% এতিয়া ড্ৰাগ এডিক্ট হৈছে। আগৰ যিটো ট্ৰেণ্ড আছিলে ছেক্সুৱেলি ট্ৰেন্সমিশ্যনৰ, সেই ছেক্সুৱেল ট্ৰেন্সমিশ্যনৰ সংখ্যাটো কমি গৈ এতিয়া ড্ৰাগ এডিক্টৰ সংখ্যাটো বাঢ়িছে। আৰু এটা উপায় আছে আমাৰ ড্ৰাগ এডিক্টসকলক ধৰাৰ কাৰণে, সেইটো হ'ল আমাৰ ব্লাড বেংকসমূহ। ব্লাড বেংকত যেতিয়া কেনেবাকৈ ব্লাড ডনেশ্যন কৰিবলৈ আমি ডোনাৰসকল আহে, তেখেতসকলৰ আমি প্ৰত্যেকৰে HIV টেষ্ট কৰোঁ আৰু HIV টেষ্ট কৰি পজিটিভ হ'লে তেওঁলোকক ফোন কলৰ যোগেদি বা আমাৰ বিভিন্ন NGO আছে, NGOৰ যোগেদি গৈ পেলাই আমি তেখেতসকলক মাতি আনি পৰীক্ষা কৰে। ইণ্ডেক্স কেছ, কোনটো কেছৰ পৰা তেখেতৰ গালে সংক্ৰমণ হ'ল, তেখেতৰ লগত আৰু কোন কোন তেনেকুৱা আছিলে। মই এখন কলেজৰ নাম ক'ব খোজা নাই। এখন কলেজৰ এজন ষ্টুডেণ্টে কালি পৰহি আমাৰ তেখেতে ব্যক্ত কৰিলে যে মোৰ পজিটিভ হ'ল হয়, কিন্তু মোৰ লগৰ কেইবাজনো আৰু তেনেকুৱা ল'ৰা আছে, একেলগে আমি একেটা চিৰিঞ্জ কৰি থাকোঁ। এখন ভাল ড্ৰাগছ লয়, এখন ভাল কলেজৰ, যোৰহাটৰ ভাল কলেজ এখনৰ। এতিয়া আমি প্লেন কৰিছোঁ আমি এই সপ্তাহৰ ভিতৰতে সেই কলেজখনত এৱাৰনেছ প্ৰগ্ৰেম কৰিম। অতি প্ৰয়োজনীয় বৰ্তমান সময়ত সেই যদি মহাবিদ্যালয়খনত এনে হ'বলৈ হয়, মহাবিদ্যালয়ৰ ছাত্ৰই ড্ৰাগছ ল'বলৈ হয়, অতি কিন্তু ভয়ংকৰ খবৰ এইটো। হয় হয়, এই বস্তুটো যোৰহাট ডিষ্ট্ৰিক্টত হৈছে, কিন্তু আমি যোৰহাট ডিষ্ট্ৰিক্টত যি তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে, সেইটোৰ কাৰণে এৱাৰনেছ জেনেৰেশ্যনৰ জৰিয়তে আমি যিমান পাৰোঁ সিমান জনসমাজত সজাগ কৰিবলৈ যত্ন কৰিছোঁ। আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত, অতিৰিক্ত আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু আৰক্ষী প্ৰশাসনৰ নেতৃত্বত এই কাম বহুত সযতনে হৈছে। এনকৰ্ডৰ মিটিং প্ৰত্যেক মাহতে বহে আৰু এনকৰ্ডত সবিশেষ বিস্তাৰিতভাৱে এৱাৰনেছ কেম্পেইন কিমান কৰিলোঁ সেই বিষয়ে আমি তথ্য আয়ুক্ত মহোদয়ক দিব লগা হয়। আৰু কিমান পেচেণ্ট আছে, কিমান পেচেণ্টৰ গাত HIV সংক্ৰমণ হৈছে সেই সম্পৰ্কেও দিব লগা হয় আৰু সেইটো কমাই কেনেকৈ আনিব পাৰি। বিভিন্ন NGO আৰু বিভিন্ন যিখিনি ৰিহেব চেণ্টাৰ আছে তেখেতসকলেও নিজাববীয়া প্ৰচেষ্টা কৰিছে। ৰিহেব চেণ্টাৰটো আপোনালোকে টেষ্ট কৰে কেনে? আৰু ৰিহেব চেণ্টাৰটো আমি টেষ্ট কৰোঁ। প্ৰত্যেক মাহতে ৰিহেব চেণ্টাৰত টেষ্ট কৰাটো আমাৰ বাধ্যতামূলক। কিন্তু এইটো নহয় যে ৰিহেব চেণ্টাৰত অহাৰ লগে লগে কোনোবা এটা পেচেণ্ট অহাৰ লগে লগে
ধৰক মাজজাতি আহিছে টেষ্ট কৰিবলৈ, হয়তো প্ৰাইভেটত টেষ্ট কৰিবলৈ হয়, মাজজাতি কোনো তেনেকুৱা ব্যৱস্থা নাথাকে, কিন্তু প্ৰত্যেক মাহকতে এটা দিন ধাৰ্য কৰি প্ৰত্যেকটো ৰিহেব চেণ্টাৰতে আমাৰ টেষ্ট কৰাটো বাধ্যতামূলক। আৰু সেই হিচাপত আমি কিমানটো HIV পজিটিভ ষ্টুডেণ্ট তাত আছে আৰু তেখেতসকলক আমি কেনেকৈ দৰৱ খুৱাই পেলাই তেখেতসকলৰ HIV-ৰ পৰা মুক্ত কৰিব বিচাৰোঁ, এই বস্তুটো আমাৰ চলি থাকে। আৰু তেখেতসকলে দৰৱ ঠিকমতে খাই আছে নাই, ৰিহেব চেণ্টাৰে সঠিকভাৱে দৰৱ পাই আছে নাই। এই সুযোগতে মই জনসাধাৰণক এটা কথা মই কৈছোঁ যে প্ৰত্যেকটো দৰৱেই বিনামূলীয়া, প্ৰত্যেকটো পৰীক্ষা বিনামূলীয়া, প্ৰত্যেকটো দৰৱ বিনামূলীয়া, খালি আজীৱন খাই থাকিব লাগে এটা নিৰ্দিষ্ট টাইমত। এই কথাটো আমাৰ AIDS পজিটিভসকলে যদি মনত ৰাখে, তেতিয়াহ'লে AIDS বেমাৰীসকলৰ গাৰ পৰা কেতিয়াও আমাৰ বেমাৰটো পাৰ হ'ব নোৱাৰে, সংক্ৰমণ নহয়। এইটো আমি 0 ভাইৰেল লোড বুলি কওঁ। ভাইৰেল লোডটো আমাৰ টেষ্ট কৰা যায়। আৰু এতিয়া 95 এটা ব্যৱস্থা আছে, যিটোত আমি সমাজৰ আপুনি মই সকলোৱে 95% ব্যক্তিৰ নিজৰ শৰীৰত HIV বেমাৰ আছে নেকি সেই সম্পৰ্কে জানিবলৈ টেষ্ট কৰি ল'ব লাগে। আৰু তাৰ ভিতৰত যদি যিজনৰ HIV পজিটিভ ধৰা পৰে, তেওঁলোকৰো 95% আমাৰ ART চেণ্টাৰৰ লগত য'ত ড্ৰাগছ খাব লাগে সেই তাৰ লগত জড়িত হ'ব লাগে। আৰু তাৰ ভিতৰত সেই দৰৱ যিখিনি খাই থাকিব তাৰো 95%ৰ সম্পূৰ্ণ ভাইৰেল লোডটো 0 হৈ যাব লাগে। যোৰহাটত এনে কেতিয়াবা হৈছেনে, আপুনি যিহেতু উল্লেখ কৰিলে ৰক্তদান শিবিৰৰ আগত সাৱধানতাৰ বাবে টেষ্ট কৰা হয়, এনে কিছু ৰোগ আহিছেনে যি ৰক্তদান কৰিবলৈ আহিছে? তেনেকুৱা HIV পজিটিভ আমি ধৰা পৰিছে আৰু সেইসকলক আমি আকৌ দৰৱ খোৱাৰ ব্যৱস্থাটো আমি কৰি দিছোঁ। আৰু এতিয়া ৰক্তদান কৰিবলৈ অহাৰ আগত সেইসমূহ পৰীক্ষা কৰাটো বাধ্যতামূলক? একদম বাধ্যতামূলক। অকল HIV নহয়, আৰু কেইবাটাও পৰীক্ষা আছে। সেই পৰীক্ষাখিনি যিখিনি পৰীক্ষাৰ যোগেৰে সংক্ৰমিত হ'ব পৰা বেমাৰখিনি সকলোৰে পৰীক্ষা কৰা হয়, সকলোৰে পৰীক্ষা কৰা হয়। আৰু এটা কথা এইখিনিতে, যোৰহাটত যিহেতু ড্ৰাগছৰ প্ৰচলনটো বৃদ্ধি পাইছে, মহাবিদ্যালয়ৰ ছাত্ৰসকলো ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে। আপোনালোকেও স্বাস্থ্য বিভাগ তথা যোৰহাট জিলা প্ৰশাসনে বিভিন্ন এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে। আৰু বহুতে হয়তো লাজত এনে HIV ৰোগৰ পৰীক্ষা কৰিবলৈ নাহে, তেওঁলোক তিলকৈ মৃত্যুৰ মুখলৈ তেওঁলোক গতি কৰে। এইসমূহ আচলতে লাজ নকৰি যে পৰীক্ষা কৰিব লাগে, সেই সন্দৰ্ভত আপোনালোকে বিস্তৃতভাৱে প্ৰতিটো এলেকাত গৈ বুজাইছে? আমি বুজাইছোঁ, কিন্তু আমাৰ কাৰণে এটা কিছুমান পপুলেশ্যন আছে যিটোৰ কাৰণে বহুত চেলেঞ্জিং জব আছে, যেনে আৰ্বান স্লাম। যোৰহাট ডিষ্ট্ৰিক্টত 2টা স্লাম আছে, মৰিনী স্লাম আছে আৰু যোৰহাট স্লাম আছে। সেই স্লাম এৰিয়াত আচলতে তেনেকুৱা যেতিয়া হৈ যায়, যিবিলাক অশিক্ষিত বা অভাৰ ক্ৰাউডেড হৈ থাকে, সেই মানুহখিনিৰ ভিতৰত সংক্ৰমিত বেমাৰ যিয়েই নহওক লাগিলে আমাৰ কাৰণে বহুত TBও এটা বহুত চেলেঞ্জিং টাস্ক হৈ পৰে। সেইসকলক বুজাবৰ কাৰণে তেখেতসকলক কমিউনিটিৰ ভলণ্টিয়াৰ আমি বিচাৰিছোঁ, চেম্পিয়ন, TB চেম্পিয়ন বা HIV চেম্পিয়ন আমি বিচাৰোঁ, যিসকলে আমাক কাম কৰিব বিচাৰে। হালিতে আমাৰ টি গাৰ্ডেন অঞ্চলত HIV আৰু TBৰ সম্পৰ্কে কৰিবলৈ TB চেম্পিয়নেও আমাৰ বহুত ভালকৈ কাম কৰিছে। আৰু সেই তেখেতৰ যোগেদিও আমি সেই এৰিয়াবিলাকত তেখেতসকলৰ নিজৰ লেংগুৱেজত। বাগান অঞ্চলসমূহতো HIV ধৰা পৰিছে নেকি? বাগান অঞ্চলত ধৰক ওচৰে পাজৰে বস্তি এৰিয়া আছে, আপোনাৰ কোনোবাটো ল'ৰা বাগানৰ ল'ৰা হওক বা বস্তিৰ এৰিয়া হওক বা আমাৰ অন্যান্য গাঁওবিলাকৰ হওক, কোনোবা এটা ল'ৰা যদি বাংগালোৰত কাম কৰিবলৈ গ'ল আৰু ভুলক্ৰমে কোনোবা বেয়া জেগাত তেখেতে গ'ল, তেখেতে সেই বেমাৰটো লৈ আহিব পাৰে নহয়। তেনেকুৱাতো 1-2টা কেছ আছে। বাগান এৰিয়াত চাবলৈ গ'লে কম। বাগান এৰিয়াত চাবলৈ গ'লে কম। বাগান এৰিয়াত আমাৰ ডিষ্ট্ৰিক্টত আৰু এটা ভাল খবৰ আছে কি, আমাৰ ডিষ্ট্ৰিক্টত বাগান এৰিয়াৰ TB পেচেণ্ট কমি আহিছে। অন্য এৰিয়াত বেছি হৈছে, কিন্তু আমাৰ ইয়াত এক্সক্লুচিভ আমি যিটো কাম কৰিছোঁ, আৰু TB এৱাৰনেছ কৰাৰ লগে লগে HIV এৱাৰনেছো হৈ যায়। কাৰণ TB পৰীক্ষা কৰিলে HIV পৰীক্ষা কৰা বাধ্যতামূলক, HIV পৰীক্ষা কৰিলে TB পৰীক্ষা কৰা বাধ্যতামূলক। 20 পৰা 30 জন যোৰহাটত পৰীক্ষাত ধৰা হয় হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।